নমস্কাৰ হেল্ল' বিগিনাৰ চেনেললৈ পুনৰ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে ভাল খবৰ, যিহেতু আমাৰ শিক্ষকৰ আকৌ পুনৰ নতুন নিযুক্তি প্ৰকাশ পোৱা হৈছে SCERT ফালৰ পৰা। ঠিক আছে, তো গোটেইখিনি কথা মই আপোনালোক এই ভিডিঅ'টোৰ দ্বাৰাই বুজাই দিম। তাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহ'লে চেনেলটো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। তো এতিয়া বেছি দেৰি নকৰি বলক ন'টিফিকেশ্যনখনলৈ আগবাঢ়ো, তাতে আমাৰ কি কথা উল্লেখ কৰা আছে আমি জানি লওঁ। ন'টিফিকেশ্যনখনত যদি আপোনালোকে লক্ষ্য কৰে, ইয়াতে আপোনালোকে দেখা পাব যে SCERT অসম ৰিক্ৰুটমেণ্ট 19 লেকচাৰাৰ পোষ্ট এপ্লাই অনলাইন, মানে আপোনালোকৰ 19টা টোটেল লেকচাৰৰ পদ ইয়াতে মুকলি হৈছে। আৰু এই ন'টিফিকেশ্যনখন আপোনালোকৰ APSC ফালৰ পৰা পাব্লিছ কৰা হৈছে। APSC ৰিলিজ এমপ্লয়মেণ্ট ন'টিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 19 লেকচাৰাৰ পোষ্ট ইনষ্টিটিউট অফ এডভান্স ষ্টাডিজ এণ্ড এডুকেশ্যন। ঠিক আছে, যিটো আপোনাৰ IASC তাৰ সম্পূৰ্ণ নামটো হৈছে, আৰু ইয়াতে এণ্ড কলেজ অফ টিচাৰ এডুকেশ্যন CTE এণ্ড কলেজ অফ টিচাৰ এডুকেশ্যন আণ্ডাৰ ডাইৰেক্টৰ অফ SCERT। এতিয়া আপোনালোকৰ যিটো ষ্টাৰ্টিং এপ্লাই ডেটৰ কথা কৈছে, ইয়াতে আপোনালোকৰ ষ্টাৰ্টিং এপ্লাই ডেটটো হ'ব আপোনালোকৰ 10/9/2024। এতিয়ালৈ এপ্লাই আৰম্ভণি হোৱা নাই, 10 তাৰিখৰ পৰা আপোনালোকৰ ইয়াতে এপ্লাই আৰম্ভণি হ'ব। ইয়াতে যদি বন্ধুসকল আমি যদি অকণমান তললৈ স্ক্ৰল ডাউন কৰোঁ, ইয়াতে যদি আপোনালোকে পোষ্ট নেম চাই, পোষ্ট নেম প্ৰথমটো আছে আপোনালোকৰ লেকচাৰাৰ পোষ্ট, যিটো IASC। ইয়াতে আপোনালোকৰ পদৰ সংখ্যা আছে 2টা। ইয়াতে আপোনালোকৰ যিটো পে স্কেল হ'ব 30,000 পৰা 1,10,000, আৰু লগতে যিটো আপোনালোকৰ গ্ৰেড পে হ'ব এইটো হ'ব আপোনালোকৰ 13,300 টকা। তাৰপিছত যদি 2 নম্বৰতে আপোনালোকে লক্ষ্য কৰে, 2 নম্বৰতে আপোনালোকৰ এটা উল্লেখ কৰিছে যে যিটো আপোনালোকৰ লেকচাৰৰ CTE, এই CTEত আপোনালোকৰ টোটেল পোষ্ট আছে আপোনালোকৰ 17টা, আৰু ইয়াতে আপোনালোকৰ পে স্কেল চেম 30,000 পৰা 1,10,000, আৰু যিটো গ্ৰেড পে দিয়া হ'ব আপোনালোকৰ 13,300 টকা আপোনালোকৰ গ্ৰেড পে দিয়া হ'ব। তাৰপিছত যদি আমি অকণমান তললৈ স্ক্ৰল ডাউন কৰোঁ, আপোনালোকে তলৰ স্ক্ৰল ডাউন কৰিলে দেখা পাব যে পোষ্ট ৱাইজ ভেকেঞ্চিসমূহ ইয়াতে আপোনালোকৰ প্ৰদান কৰোৱা আছে। দেখা পাব যে ফিজিকেল ছায়েন্সত 1টা পোষ্ট, জিঅ'গ্ৰাফীত 5টা পোষ্ট, ইংলিছত 2টা পোষ্ট, মেথমেটিক্সত 3টা পোষ্ট, এছামিছৰ কাৰণে 1টা পোষ্ট, এডুকেশ্যনৰ কাৰণে 2টা পোষ্ট, আৰু ছায়েন্সৰ কাৰণে 1টা পোষ্ট, ছ'চিয়েল ছায়েন্সৰ কাৰণে 2টা পোষ্ট, আৰু হিষ্ট্ৰীৰ কাৰণে 2টা পোষ্ট। ইয়াতে যিটো আপোনালোকৰ ক্ৰাইটেৰিয়া দিয়া হৈছে যে আপোনালোকে ব্যক্তিজন যিয়ে নহওক ভাৰতীয় নাগৰিক হ'ব লাগিব প্ৰথমতে। 2 নম্বৰতে ইয়াতে কৈছে যে এজ লিমিট আপোনালোকৰ 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব, মানে 21 বছৰৰ তলত হ'ব নোৱাৰিব, লগতে 38 বছৰৰ ওপৰত হ'ব নোৱাৰিব। তাৰ লগতে ইম্পৰ্টেণ্ট কথাটো হ'ল যে আপোনালোকৰ 1/1/2024 ভিতৰত আপোনালোকৰ 21 বছৰ সম্পূৰ্ণ হ'বলৈ লাগিব। তাৰপিছত যদি আপোনালোকে এখন তলত লক্ষ্য কৰে, ইয়াতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনটো উল্লেখ কৰা আছে যে এজ ৰিলেক্সেশ্যন মেনশ্যন বিল', যিটো SC সকলৰ কাৰণে 5 বছৰ, ST সকলৰ কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ। ইয়াতে কৈছে যে ফৰ মোৰ ডিটেইলছ PI ৰিড দ্য অফিচিয়েল ন'টিফিকেশ্যন, আৰু এডুকেশ্যন কোৱালিফিকেশ্যন PI চেক দ্য অফিচিয়েল ন'টিফিকেশ্যন। এই যিটো এডুকেশ্যন কোৱালিফিকেশ্যন আছে ইয়াতে মই মেনশ্যন কৰা নাই। ঠিক আছে, ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন প্ৰত্যেকটো পোষ্টৰ লগতে আপোনালোকৰ বেলেগ বেলেগ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব। মই ইয়াতে আপোনালোকৰ যিটো অফিচিয়েল ৱেবছাইটৰ লিংকটো মই তলত ডেছক্ৰিপশ্যন বক্সত দি দিম, তাতে গৈ আপোনালোকে এডভাৰটাইজমেণ্টখন চাব পাৰিব। তাতে গৈ আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন অনুযায়ী আপোনালোকে পোষ্টসমূহত এপ্লাই কৰিব পাৰিব, আৰু এডভাৰটাইজমেণ্ট লিংকটো মই তলত ডেছক্ৰিপশ্যন বক্সত দি দিম। তাৰপিছত যদি অকণমান তলত আপোনালোকে স্ক্ৰল ডাউন কৰে, তলত স্ক্ৰল ডাউন কৰাৰ লগে লগে দেখা পাব যে ইয়াতে যিটো আপোনালোকৰ ৰেচিডেঞ্চিপ উল্লেখ কৰা আছে, ইয়াতে কৈছে যে আপুনি ব্যক্তিজন অসমৰ নাগৰিক হ'ব লাগিব। ঠিক আছে, আৰু লগতে আপোনালোকৰ গভৰ্ণমেণ্টৰ পৰা জাৰি কৰা PRC বা এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ প্ৰুফ আপোনাৰ লগত থাকিব লাগিব। এপ্লিকেশ্যন ফৰ্মত মানে আপোনালোকে ইয়াতে দিব লাগিব। তাৰপিছত ইয়াতে তলত অকণমান যদি উল্লেখ কৰে, যিটো এপ্লিকেশ্যন ফিজ আপোনালোকৰ কেটেগৰী ৱাইজ, যিটো জেনেৰেল কেটেগৰী 297.20 টকা দিব লাগিব, ST SC OBC সকলে 197.20 টকা দিব লাগিব, BPL এণ্ড PWD কেণ্ডিডেটসকলে 47.20 টকা। এইটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ, মানে অনলাইন এপ্লাই কৰোঁতে আপোনালোকে দিব লাগিব। আৰু অফিচিয়েল এডভাৰটাইজমেণ্টখন মই ডেছক্ৰিপশ্যন বক্সত দিয়ে দিছোঁ, আপোনালোকে তাতে গৈ পেলাই সেইখন ন'টিচ চাই পেলাই আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যনৰ অনুযায়ী আপোনালোকে পোষ্টসমূহত এপ্লাই কৰিবলৈ পাৰিব। বন্ধু-বান্ধৱীসকল, ভিডিঅ'খিনি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবলৈ কাৰণে। তো আজিতে ইমানখিনিতে দিছোঁ, ধন্যবাদ। জয় আই অসম।